আমি আজি মিচিং জনগোষ্ঠীৰ সচেতন সমাজৰ প্ৰতিনিধিবৰ্গই সংবাদমেল আয়োজন কৰিছোঁ আৰু আপোনালোক সকলোকে সংবাদমেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে নিশ্চয় গম পায় যে মিচিং জনগোষ্ঠীয়ে প্ৰায় 40 বছৰ ধৰি মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ কৃষিভিত্তিক জাতীয় উৎসৱ আলি আই লৃগাঙত ৰাজ্যিক বন্ধৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছোঁ কিন্তু বৰ্তমান চৰকাৰখনে বাৰম্বাৰ আমাৰ প্ৰতিবাদক আওকাণ কৰি আমাৰ জাতিৰ বিৰুদ্ধে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু শেহতীয়াকৈ আপোনালোকে নিশ্চয় দেখিছে এইবাৰো পুনৰ কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু চৰকাৰৰ ফালৰ পৰা কেৱল মিচিং অধ্যুষিত অঞ্চলৰ 11খন জিলাত সম্পূৰ্ণ বন্ধ বুলি তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত লৈছে অসম চৰকাৰৰ কেবিনেটে আৰু আমি মিচিং জনগোষ্ঠীৰ সচেতন সমাজৰ ফালৰ পৰা চৰকাৰে গ্ৰহণ কৰা এই 11খন জিলাৰ যি বন্ধ সেই বন্ধক আমি পোনচাতে নাকচ কৰিছোঁ আমাক কেৱল আমাৰ মিচিং অধ্যুষিত অঞ্চলত বন্ধ নালাগে সেইটো অতি স্পষ্ট কথা আমাক ৰাজ্যিক ভিত্তিত বন্ধ লাগে আৰু ৰাজ্যিক বন্ধৰ দাবী আজিকালিৰ দাবী নহয় আমি দীৰ্ঘদিন ধৰি আপোনালোক কৈছে প্ৰায় 40-50 বছৰ ধৰি আমি আলি আই লৃগাঙত ৰাজ্যিক বন্ধৰ দাবী উত্থাপন কৰিছোঁ আৰু ৰাজ্যিক বন্ধৰ বেকগ্ৰাউণ্ডটো এনেকুৱা আপোনালোক সকলোৱে নিশ্চয় জানে যে আলি আই লৃগাং এনে এক উৎসৱ যে এই উৎসৱটোতে মিচিং জনগোষ্ঠীৰ আচলতে কৃষ্টি সংস্কৃতি আচাৰ ব্যৱহাৰ ৰীতি নীতি পৰম্পৰা মিচিং জাতিৰ জীৱন ধাৰণ প্ৰণালী এই সকলোখিনি আচলতে প্ৰতিফলিত হয় আলি আই লৃগাঙৰ দিনটোত আৰু আলি আই লৃগাং মানে আপোনালোকে জানে যে শস্য সিঁচা উৎসৱ শস্য মানে আপোনালোকে নিশ্চয় জানে যে আলি আই লৃগাং আমি এগ্ৰিকালচাৰ ৰিভলিউশ্যনৰ কাৰণেও আচলতে এইটো বহুত প্ৰাসংগিক বৰ্তমান সময়ত যিটো সময়ত আপোনালোকে দেখিছে যে লাহে লাহে অসমত কৃষি নকৰা হৈছে খেতি নকৰা হৈছে কিন্তু আপোনালোকে জানে আপোনালোকেও বাতৰি প্ৰচাৰ কৰে যেতিয়াই আঘোণ মাহ আহে এই আঘোণ মাহত মাজুলীৰ পৰাই মিচিং কনেঙে ঐনিতমৰ গীত গাই যেতিয়া ধান কাটে আপোনালোকেও প্ৰচাৰ কৰা আমি দেখিছোঁ সংবাদ মাধ্যমে প্ৰচাৰ কৰে গতিকে কেৱল আমি কৃষ্টি সংস্কৃতিয়ে নহয় আপোনালোকে জানে তাৰ লগে লগে কৈছোঁ যে আমাৰ এগ্ৰিকালচাৰ ৰিভলিউশ্যনৰ কথা বতৰা আছে কৃষিভিত্তিক জাতীয় উৎসৱ গতিকে এই জাতীয় উৎসৱৰ প্ৰাসংগিকতা আছে আৰু এইবাৰ তেওঁলোকে কি কৰিলে চৰকাৰৰ ফালৰ পৰা যোৱাবাৰ ৰেষ্ট্ৰিক্টেড হলিডে বুলি কৈছিলে এইবাৰ কেবিনেট সিদ্ধান্ত লৈ কেৱল সেই ৰেষ্ট্ৰিক্টেড হলিডেকে সম্পূৰ্ণ বন্ধ বুলি কৈছে সম্পূৰ্ণ বন্ধ ক'ত বন্ধ হ'ব মিচিং অঞ্চলবিলাকত মিচিং অধ্যুষিত অঞ্চলবিলাকত বন্ধ হ'ব সেইটো বোলে সম্পূৰ্ণ বন্ধ আমি সম্পূৰ্ণ বন্ধ বুলি যেতিয়া তেওঁলোকে ঘোষণা কৰিছে এইবাৰ ভাবিছিলোঁ যে তেওঁলোকে নিশ্চয় এইবাৰ ৰাজ্যিক বন্ধই ঘোষণা কৰিছে সেই কথা আমি ভাবি আছিলোঁ আৰু আশাও কৰি আছিলোঁ যোৱাবাৰ আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আপোনালোক সকলোৱে নিশ্চয় বাতৰি সম্প্ৰচাৰ কৰিছিলে আৰু তাৰ পাছত তেওঁলোকে আলোচনালৈ মাতিছিলে সেই সময়তো তেওঁলোকে ক'লে যে নেক্সট ইয়াৰ আপোনালোকৰ এই দাবীটোৰ প্ৰতি আমি এটা যোগাত্মক সিদ্ধান্ত গ্ৰহণ কৰিম তেনেকুৱা ধৰণৰ কথা বতৰা চৰ্চা হৈছিলে কিন্তু এইবাৰো আচলতে ললিপপে দিলে এইবাৰো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মিচিং জনগোষ্ঠীক ললিপপে দিলে আৰু সেই কথাটোৰ পৰা এটা কথা প্ৰমাণ হৈছে যে হিমন্ত বিশ্ব শৰ্মাই সঁচাসঁচিকৈ মিচিং জাতিটোক ভাল নাপায় বহুত বেছি বেয়া পায় চাগে তেওঁ সেইকাৰণে আমাৰ এই দীৰ্ঘদিনীয়া দাবীটোক তেওঁলোকে কোনো দিনে গুৰুত্ব দিয়া নাই আৰু আজিকালি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে আমাৰ আলি আই লৃগাঙৰ দিনটোত আমাৰ মিচিং ল'ৰা ছোৱালীয়ে স্কুলত যাবলগীয়া হয় কলেজত যাবলগীয়া হয় আমাৰ ল'ৰা ছোৱালীয়ে আলি আই লৃগাং চেলিব্ৰেশ্যন কৰিব নোৱাৰে আৰু সেই একেটা সময়তে আমি দেখিছোঁ আমি গুৱাহাটীত থাকোঁ যে গুৱাহাটীত ছট পূজাত আমাৰ ল'ৰা ছোৱালীয়ে স্কুল বন্ধ পায় আৰু ছট পূজাৰ অনুষ্ঠানবিলাকত যায় এনেকুৱা এটা পৰিস্থিতি আহিছে আমাৰ মিচিং ল'ৰা ছোৱালী এতিয়া আলি আই লৃগাং সম্পৰ্কে নজনা হৈ পৰিছে লাহে লাহে সেইটো হ'বই কাৰণ আপোনালোকে জানে যে যেতিয়া ৰাজ্যিক ভিত্তিত বন্ধটো ঘোষণা কৰা হয় তেতিয়া ৰাজ্যখনৰ সকলো ৰাইজে যিটো দিনা আচলতে বন্ধ হয় এতিয়া ছট পূজাত বন্ধ হৈ গ'ল আমি ছট পূজাটো কি সেই সম্পৰ্কে আমি জানিবলৈতো সুযোগ পাওঁ সকলোৱে সুযোগ পায় বন্ধ থাকে আৰু ছট পূজা অনুষ্ঠানবিলাক আমাৰ মানুহেও যায় আৰু আমি এই কথাটো এইকাৰণে কৈছোঁ যে যিটো সময়ত ছট পূজা বিহাৰৰ পৰা আহিছে বিহাৰী সম্প্ৰদায়ৰ পূজা তেওঁলোকক বিজেপি অহাৰ পাছত ৰাজ্যিক বন্ধ ঘোষণা কৰিছে আৰু আমাৰ ক্ষেত্ৰত কয় যে মিচিং জনগোষ্ঠীৰ জনসংখ্যা কম
কিন্তু তুলনামূলকভাৱে আপোনালোকে জানে অসমত বিহাৰী জনগোষ্ঠীতকৈও মিচিঙৰ জনসংখ্যাটো বেছি বিহাৰী জনগোষ্ঠীৰ জনসংখ্যা 5 লাখ মিচিঙৰ 15 লাখ বিহাৰী মানুহ মাজুলীত নাই জুনাইতো নাই বিহাৰী মানুহ জুনাইতো ছট পূজাত বন্ধ থাকে আজি মাজুলীৰ ভিতৰুৱা স্কুল কলেজবিলাকো আপোনাৰ ছট পূজাত বন্ধ থাকে গতিকে ছট পূজাটোক প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা কৰে আপোনালোকে জানে গুৱাহাটীত থকাসকলে জানে গুৱাহাটীতো ট্ৰেফিক সিগনেল সলনি হৈ যায় ছট পূজাৰ ৰেলী হয় গতিকে বহিৰাগত উৎসৱ ধৰ্মীয় উৎসৱ এইবিলাকত চৰকাৰখন ইনভলভ হৈ থাকে কিন্তু আমাৰ যেতিয়া আলি আই লৃগাং আহে সেইদিনা অসম বিধানসভা চলে আমাৰ প্ৰতি ৰেসপেক্ট নাই আমাৰ অত্যন্ত দুখ লাগে আমাৰ ল'ৰা ছোৱালীক সেইদিনা স্কুললৈ পঠিয়াবলগীয়া হয় আমাৰ নিজৰ মিচিং জনগোষ্ঠীৰ মানুহে এতিয়া আলি আই লৃগাং সেই সম্পৰ্কে নজনা হৈছে এতিয়া চৰকাৰৰ কোনো ধৰণৰ কথা বতৰা নাই আৰু আপোনালোকে দেখিব মিচিং যিকেইজন জনপ্ৰতিনিধি আছে বিধায়ক আছে মন্ত্ৰী আছে তেওঁলোকে ছট পূজা অনুষ্ঠানবিলাক মাজুলীত আৰম্ভ কৰা আমি দেখিছোঁ নয়া বজাৰত সেই ভুৱনগাম যোৱাবাৰ আমি দেখিছোঁ যে ছট পূজাত তেওঁ সেই অনুষ্ঠানটোত গৈছে তাতে পৃষ্ঠপোষকতা কৰিছে কিন্তু নিজৰ জাতিৰ কৃষ্টি সংস্কৃতি পৰম্পৰা আচাৰ ব্যৱহাৰ এইখিনি নিজৰ ভিতৰতে থাকক সেইখিনি ওলাই যোৱাৰ ক্ষেত্ৰত তেওঁলোকে বাধা দি আছে সেইটো জাতিটোৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক আৰু আমি দেখিছোঁ যে এতিয়া আমি বিৰোধিতা কৰা নাই যে চাহ জনগোষ্ঠীসকলক কৰম পূজা টুচু পূজা বুলি দুটা দিনত তেওঁলোকক ৰাজ্যিক বন্ধ ঘোষণা কৰি দিছে আপোনালোকে নিশ্চয় দেখিছে ভাইফুটাৰ নামতো ৰাজ্যিক বন্ধ ঘোষণা কৰা হৈছে আৰু তেনেকুৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত যিটোত আচলতে ভূমিপুত্ৰবিলাকৰ কোনো কথা বতৰা নাই সেই উৎসৱবিলাকত জড়িতও নহয় কিন্তু সেইবিলাকত আমাকো সেই উৎসৱবিলাক পাতিবলৈহে আচলতে উৎসাহ দি থকা হৈছে গতিকে তেনেকুৱাটো কথাটো আমি মানি ল'ব নোৱাৰিম গতিকে আপোনালোকক আজি মাতি অনাৰ মূল কথাটো হৈছে যে বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যদিও জাতি মাটি ভেটিৰ কথা কয় আমিতো ভেটিৰ মানুহ ন আমিতো মিচিং জনগোষ্ঠী আপোনালোকে জানে যে জনজাতিবিলাকৰ ভিতৰত ট্ৰাইবেলবিলাকৰ ভিতৰত দ্বিতীয় বৃহত্তম জনসংখ্যাৰ জনগোষ্ঠী সেকেন্ড লাৰ্জেষ্ট বড়োৰ পাছতে আমাৰ জনগোষ্ঠীয়ে বেছি আৰু আপোনালোকে জানে অসমৰ প্ৰতিখন জিলাত আমাৰ কম বেছি পৰিমাণে জনসংখ্যা আছে কিন্তু আমাৰ নিজৰ জনগোষ্ঠীৰ জনসংখ্যা য'ত য'ত আছে এতিয়া গুৱাহাটীত যথেষ্ট সংখ্যক মিচিং সম্প্ৰদায়ৰ মানুহ আছে কিন্তু আমি এতিয়া আলি আই লৃগাং পাতিব নোৱাৰোঁ আমি কিয় এনেকুৱা প্ৰতাৰণাৰ বলি হৈছে সেই প্ৰশ্নটো আমি হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিছোঁ আৰু এটা কথা আপোনালোকৰ সন্মুখত ক'ব খোজোঁ যে 1986 চনতে যেতিয়া ট্ৰাইবেল ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছিলে সেই সময়তে এই দাবী প্ৰথম উত্থাপন কৰা হৈছিল তাতে ৰণোজ পেগু ডাঙৰীয়া ছিগনেচাৰ আছিলে সেই সময়ত ট্ৰাইবেল সংগঠনবিলাকে একেলগে 3টা দিনৰ আপোনাৰ দাবী উত্থাপন কৰিছিলে বন্ধ হ'ব লাগে এগ্ৰিকালচাৰ ফেষ্টিভেলৰ কাৰণে জাতীয় আমাৰ যি আলি আই লৃগাং জাতীয় উৎসৱ কৃষিভিত্তিক জাতীয় উৎসৱ পালন কৰিবৰ কাৰণে অসমৰ ট্ৰাইবেল সংগঠনবিলাকে 3 দিনীয়াকৈ মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰলৈকে বন্ধৰ দাবী উত্থাপন কৰিছিলে এতিয়া ৰণোজ পেগুৱে নিজে সংবাদমেল পাতি কৈছে নহয় বোলে কেৱল 11খন অকল মিচিং থকা জেগাবিলাকতহে বন্ধ হ'ব লাগে মানে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলৰ যিকেইখন জিলা নামকেইটা আপোনালোকে নিশ্চয় জানে ধেমাজি লখিমপুৰ মাজুলী শোণিতপুৰ চৰাইদেউ যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া সেই জিলাকেইখনতহে বন্ধ আমাক দিছে কিন্তু বাকী অঞ্চলত কেতিয়াও বন্ধ দিয়া নাই এবাৰ কেনেকুৱাকৈ আমাৰ প্ৰতাৰণা কৰিছে যে যোৱাবাৰ ৰেষ্ট্ৰিক্টেড হলিডে বুলি কৈছিলে এবাৰ সম্পূৰ্ণ বন্ধ মানে আকৌ 11খন জিলাতহে বোলে 11খন জিলাতহেতো বস্তুটো কেনেকৈ সম্পূৰ্ণ বন্ধ বাৰু শব্দটো ৰণোজ পেগুৱে কৈছে সম্পূৰ্ণ বন্ধ বোলে সম্পূৰ্ণ বন্ধ বুলি ক'লে আমি বুজি পাওঁ যে ৰাজ্যিক ভিত্তিত বন্ধ হ'ব লাগে গতিকে তেওঁ সম্পূৰ্ণ বন্ধ বুলি কৈ আমাক ব্লেকমেইল কৰিছে আমাৰ মানুহবিলাকক বুৰ্বক সজাইছে বুৰ্বক বুলিয়ে তেওঁ ভাবিছে আচলতে তেওঁলোকে সব কথা জানে আমি একো নাজানো আৰু এতিয়া ৰেষ্ট্ৰিক্টেডটো উঠাই দিলে সম্পূৰ্ণ বন্ধ বুলি এটা শব্দ ইউজ কৰিলে তাৰ পাছত তেওঁলোকে কেবিনেট সিদ্ধান্ত লৈছে এনেকৈ বাৰম্বাৰ মিচিং জাতিটোক প্ৰতাৰণা কেতিয়াও সহ্য কৰা নহ'ব আপোনালোকে দেখিব লাহে লাহে আমাৰ মিচিং অঞ্চলবিলাকতো প্ৰতিবাদ আৰম্ভ হৈছে কিন্তু এই প্ৰতিবাদবিলাক দমন কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মিত্ৰজোঁটৰ অংশীদাৰ যিবিলাক জাতীয় জনগোষ্ঠীয় সংগঠন তেওঁলোকে গাঁওবিলাকত বাধা আৰোপ কৰিছে আপোনালোকে যোৱাবাৰ নিশ্চয় দেখিছে চচলৰ ধৰ্ণাস্থলীত কেনেকুৱাকৈ ভেৰণীয়া গুণ্ডাই আলি আই লৃগাঙৰ ৰাজ্যিক বন্ধৰ দাবীত আমাৰ মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজে প্ৰতিবাদ কৰোঁতে যেনেকৈ জঁপিয়াই পৰিছে আপোনালোকে দেখিছে পুলিচে তাতে সহযোগিতা কৰিছে আমি পাৰ্মিশ্যন লৈ যেতিয়া আমাৰ যি ন্যায্য দাবী আলি আই লৃগাঙত ৰাজ্যিক বন্ধ থাকিব লাগে বুলি যিটো আমাৰ ন্যায্য দাবী সেই দাবী আমি উত্থাপন কৰিব নোৱাৰোঁ পুলিচৰ য'ত আপোনাৰ পুলিচ গিজগিজাই থাকে সেই তাতে আমাক আক্ৰমণ কৰিবলৈ আহে গতিকে এনেকুৱা এটা পৰিৱেশ আহিছে অসমত
গণতান্ত্ৰিকভাৱে যেতিয়া আমি বেছিক কথা এটা উত্থাপন কৰোঁ তেতিয়া আমাৰ ওপৰত জঁপিয়াই পৰে, পুলিচে আকৌ ৰং চাই থাকে, আমাক আক্ৰমণ কৰিবলৈ দিয়ে। আমাৰ গায়ত্ৰী বড়িকটো সেইদিনা মাৰিছেই, মাৰপিট কৰিছে, তাৰপাছত পুলিচে চাই আছে। গতিকে এনেকুৱা ধৰণৰ কথা বতৰা হৈছে। আৰু আপোনালোকে এনেকৈ ভাবিব নালাগে যে মিচিং জনগোষ্ঠীৰ মানুহৰ প্ৰতি আমাৰ এই যে ট্ৰাইবেলৰ চৰকাৰখনৰ দায়বদ্ধতা আছে সেইটো কেতিয়াও ভাবিব নালাগে। সঁচা সঁচিকৈ আমাৰ মানুহবিলাক বুজা পাই তেওঁলোকে বাৰম্বাৰ প্ৰতাৰণা কৰিছে, সেইটো আমি কোনো যুক্তিতে মানি নলওঁ। সেইকাৰণে আমাৰ মূল কথাটো হৈছে আমি কোনোদিনে ৰেষ্ট্ৰিক্টেড হলিডে বিচৰা নাই। আমি কেৱল মিচিং অধ্যুষিত অঞ্চলত আলি আই লৃগাঙত বন্ধ কেতিয়াও বিচৰা নাই। আমাৰ বন্ধৰ দাবীটো হৈছে ৰাজ্যিক ভিত্তিত, ৰাজ্যিক ভিত্তিত সন্মান সহকাৰে আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ পৰম্পৰা, আমাৰ আচাৰ ব্যৱহাৰ, আমাৰ জীৱন ধাৰণ প্ৰণালী এই গোটেইখিনি প্ৰচাৰ প্ৰসাৰ হ'ব পৰাকৈ আমাক ৰাজ্যিক ভিত্তিত বন্ধ লাগে। সেই কথাটো আপোনালোকৰ সন্মুখত ৰাখিলোঁ। কিন্তু টাউনে চহৰে নহয়, তেতিয়াহ'লে আমাৰ বৃহৎ জনসংখ্যাৰ মানুহে এই নিজৰ উৎসৱটো পালন কৰাৰ পৰা বঞ্চিত থাকিবলগীয়া হৈছে। গতিকে এই কথাখিনিকে আপোনালোকৰ সন্মুখত ৰাখিলোঁ। সিদ্ধান্ত হ'লে এই সিদ্ধান্তক আমি সম্পূৰ্ণৰূপে আমি এই সিদ্ধান্তক নাকচ কৰিছোঁ। কাৰণ আমাক ৰাজ্যিক ভিত্তিত বন্ধ লাগে, আমাক 10খন বা 11খন জিলাত আমাক বন্ধ নালাগে। আৰু এই বন্ধত তেওঁলোকে ৰেষ্ট্ৰিক্টেড হলিডে যিটো তেওঁলোকৰ আগৰ আছিলে সেইটোৱে হৈছে 10খন জিলাত বন্ধ ঘোষণা কৰি তেওঁলোকে কি ক'ব বিচাৰিছে যে যদি 10খন বা 11খন জিলাত বন্ধ মিচিং জনজাতীয় লোকসকল তাত বাস কৰে বুলি বন্ধ দিছে, তেতিয়াহ'লে তাত সেইখিনি মিচিং লেণ্ড বুলি তেওঁলোকে ঘোষণা কৰি দিয়ক। এইটোৱে দাবী কৰিছোঁ যে তেওঁলোকে যদি 11খন জিলাত বন্ধৰ ঘোষণা কৰিছে তেতিয়াহ'লে যেনেকৈ বড়োলেণ্ড দিছে তেতিয়াহ'লে তাত মিচিং লেণ্ড বুলি ঘোষণা কৰি দিয়ক অসম চৰকাৰক। এইটো দাবী কৰিছোঁ আমাৰ মিচিং সচেতন সমাজৰ পৰা। আৰু যি 6th শিডিউলৰ কথা কৈ থাকে সেই 6th শিডিউল দি দিয়ক আমাক আলি আই লৃগাঙৰ নামত লালিপপ দিলে নহ'ব, এইটো সঁচা কথা। আমাক ৰাজ্যিক ভিত্তিত বন্ধ লাগে। আমাৰ ল'ৰা ছোৱালীও জানিব লাগে যে আমাৰ সংস্কৃতি সভ্যতা কেনেকৈ কৰিব লাগে। আজি চাওক অসমৰ প্ৰায়ভাগ মানুহে খেতি কৰে, তেনে ক্ষেত্ৰত মিচিংসকল 1 নম্বৰত আছে যিসকলে আলি আই লৃগাং পাতে। আৰু আলি আই লৃগাঙৰ মেইন উৎসৱটোৱে হৈছে কৃষিভিত্তিক উৎসৱ। তেনে ক্ষেত্ৰত যদি আমাৰ ল'ৰা ছোৱালীয়ে বা অসমত থকা আমাৰ ওচৰ চুবুৰীয়া মানুহে আমাৰ সভ্যতা সংস্কৃতি যদি জানিব নোৱাৰে তেতিয়াহ'লে তেনেকুৱা বন্ধ আমি নাকচ কৰিছোঁ। আৰু আমাক তেনেকুৱা বন্ধ নালাগে, আমাক ৰাজ্যিক ভিত্তিত বন্ধ দিয়ক। এয়াই আমাৰ সচেতন সমাজৰ পৰা দাবী। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।